Hello guys, welcome to my YouTube channel Dakanjan 360 another videos. আজি মই YouTube ৰিলেটেড এটা ভিডিও বনাম বুলি ভাবিলো। তো ফাৰ্স্ট অফ অল আপোনালোকক মই দেখাম আপোনালোকে কিছুমান ইউটিউবাৰৰ ডেসক্ৰিপচনবোৰ চেক কৰি দেখা পায় লিংকছবোৰ যি দিয়া থাকে। মই ধৰিলো মিষ্টাৰ বিশত ললো এট ক্লিক কৰি ডেসক্ৰিপচনত যেতিয়া আপোনালোকে যাব যোৱাৰ পিছত আপোনালোকে এই লিংকছবোৰ আপোনালোকে দেখা পায় যোনবোৰ লিংকছ আছে এই লিংকছবোৰ বাৰু কেনেকৈ দিয়া তো এই ভিডিওটোৰ এইটোৰ ওপৰতে মই এটা ভিডিও বনাম বুলি ভাবিলো আপোনালোকে চাই ৰাখিব কেনেকৈ এই বস্তুবোৰ দিয়ে তো মোৰ চেনেলটোত গৈ আপোনালোকক দেখাই দিছো তো মই ইয়াত কোনো ধৰণৰ লিংকছবোৰ দিয়া নাই ইয়াত দেখা পাইছে আপোনালোকে ডেসক্ৰিপচনত যেহেতু মোৰ এইখিনি অকল লিখি থোৱা আছে তাত বেলেগ একো লিংকছবোৰ দিয়া নাই লিংকছবোৰ থাকিলে এইখিনি মানে থাকিব মানে কি ইয়াৰ পিছতে আহিব ডেসক্ৰিপচনৰ পিছত লিংকছ আহে লিংকছৰ পিছত মোৰ ইনফো বুলি আহে তো ইয়াত লিংকছবোৰ মই দিয়া নাই তো আপোনালোকক মই দেখাম কেনেকৈ লিংকছটো দিয়ে তো প্ৰথমতে আপোনালোকে কি কৰিব প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব ইউটিউব ষ্টুডিঅ' বুলি লেখাৰ পিছত আপোনালোকৰ তাতে এনেকৈ শ্ব' কৰিব শ্ব' কৰাৰ পিছত যিসকলে মানে কি এইটো ইনষ্টল কৰা নাই আপোনালোকে এইটো ইনষ্টল কৰিব যিহেতু মই ইনষ্টল কৰাই আছে তো এইটো মই ওপেন কৰি ললোঁ ইনষ্টল কৰাৰ পিছত আপোনালোকে ইয়াত ওপেন কৰি ল'ব লোৱাৰ পিছত প্ৰথমতে আপোনালোকৰ তাত প্ৰথমতে এনেকৈ শ্ব' নকৰে প্ৰথমতে আপোনালোকৰ তাত যোনটো চেনেল আছে সেই চেনেলটো আপোনালোকক লগইন কৰিবলৈ দিব লগইন কৰা হোৱাৰ পিছত আপোনালোকে ইয়াত প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই যোনটো পেন অপচন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে ইয়াত দেখা পাব লিংকছ বুলি তো লিংকছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই যোনটো এড অপচন আছে এই এড অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো প্লেটফৰ্মৰ ৱেবছাইটবোৰ দিম বুলি ভাবিছে তাত দিব পাৰে মই এই টাইটেলটোত আপোনালোকে সেই প্লেটফৰ্মটোৰ নামটো দিব লাগিব আৰু তলত যোনটো দিয়া আছে এড URL বুলি তাত মানে এই ৱেবছাইটটোৰ এই যোনটো লিংক আছে লিংকটো পেষ্ট কৰিব লাগিব তো আপোনালোক মই প্ৰথমতে দেখাই দিছোঁ ইনষ্টাগ্ৰাম বুলি লিখিলোঁ দেখাৰ পিছত যোনটো ইয়াত এড URL বুলি আছে এড URLটোত আপোনালোকে ইয়াত কপি কৰি পেষ্ট কৰি দিব তো এনেকৈ পেষ্ট কৰি দিব পেষ্ট কৰাৰ পিছত আপোনালোকে ইয়াত ডান অপচনটোত ক্লিক কৰি দিব ডান অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইবাৰ ধৰকচোন ফেচবুকটো দিম বুলি ভাবিছে তো আপোনালোকে এড অপচনটোত পুনৰবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত টাইটেলত লিখিব ফেচবুক বুলি লেখাৰ পিছত যোনটো ইয়াত URL বুলি আছে URLটোত ক্লিক কৰিব পুনৰবাৰ এইবাৰ ফেচবুকৰ URLটো আপোনালোকে ইয়াত দি দিব ইয়াত ফেচবুকৰ URLটো এনেকৈ দি আপোনালোকে ডান অপচনটোত ক্লিক কৰিব তো এইবাৰ টুইটাৰটো তেনেকৈ আপোনালোকক দেখাই আছোঁ টুইটাৰ বুলি দিলে আপোনালোকে ইয়াত টুইটাৰ বুলি লিখিব টুইটাৰ বুলি লেখাৰ পিছত এনটো URL আছে তাৰ URLটো আপোনালোকে কপি কৰি পেষ্ট কৰি দিব টুইটাৰৰ আপোনালোকে লিংকটো ইয়াত কপি কৰি পেষ্ট কৰি দিয়াৰ পিছত এই যোনটো মানে এবাৰ সেভ অপচন আছে আপোনালোকে দেখা পাইছে এই ইনষ্টাগ্ৰাম ফেচবুক এণ্ড টুইটাৰ এই তিনিটা আপোনালোকৰ এড হৈ গৈছে তো এবাৰ আপোনালোকে ইয়াত সেভ অপচনটোত ক্লিক কৰিব সেভ অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে সেভ চেঞ্জেছ বুলি তো আপোনালোকৰ তাত ইয়াত লিংকছবোৰ মানে গোটেই এড হৈ গৈছে তো এইবাৰ মই আপোনালোকৰ ইউটিউবত যাই কিনে আপোনালোকক দেখাইছোঁ মোৰ প্ৰফাইলটোত গৈ ইউটিউবত আহি আপোনালোকৰ প্ৰফাইলটোত ক্লিক কৰাৰ পিছত যোনটো ভিউ চেনেল আছে এই ভিউ চেনেলটো আপোনালোকে ক্লিক কৰি দিব প্ৰফাইলটোত অহাৰ পিছত আপোনালোকে ইয়াত ভিউ চেনেলটো ক্লিক কৰি আপোনালোকে ইয়াত যোনটো ডেসক্ৰিপচন আছে ডেসক্ৰিপচনটো এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে এই লিংকছবোৰ যে আহিছে ইনষ্টাগ্ৰামৰ লিংকছ ফেচবুকৰ লিংকছ এণ্ড টুইটাৰৰ লিংকছ তো এনেকৈ আপোনালোকে লিংকছবোৰ ইয়াত এড কৰিব পাৰে তো ভিডিওটো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ চেনেলটোত আহিছে তো যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব যিসকলে নাজানে ইউটিউবাৰ হ'ম বুলি বা পিছলৈ ভিডিঅ' ক্ৰিয়েটৰ হ'ম বুলি ভাবি আছে যিসকলে যাতে জানক